Good morning everyone. আজি 9 জানুৱাৰী অসমীয়া প্ৰতিদিনখনলৈ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। চুবুৰীয়া ৰাজ্যত অসহায় এনকাউণ্টাৰত সিদ্ধহস্ত খাকী পোছাকধাৰী অভিযান চলাবলৈ যোৱা যোৰহাট আৰক্ষীৰ 16জনীয়া দলক উৰে নিশা আবদ্ধ কৰি মাৰপিট নগাৰ সন্মুখত ভোগালী গাঁৱে ভূঞে ঢেকিহালত ব্যস্ততা। উমৰাংচুত দেৱলাল পত্নীৰ কয়লাখনিত অভিযান অব্যাহত 72 ঘণ্টাত এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ। শক্তিশালী কেমেৰা পঠিয়াই অটল গহ্বৰত আবদ্ধ শ্ৰমিকৰ সন্ধান নৌসেনাৰ কলাপানী আন্ধাৰৰ বাবে বিঘ্নিত অভিযান। দেৱলালৰ পত্নী কণিকা হোজাইক AMDCয়ে দিয়া কয়লা চালানক লৈ চাঞ্চল্য। অহা 5 বছৰৰ সম্ভাৱনা ব্যক্ত কৰি বিশ্ব অৰ্থনৈতিক ফৰামৰ প্ৰতিবেদন। বিপন্ন হ'ব বৰ্তমানৰ 22% চাকৰি। শিক্ষাখণ্ডৰ দুৰৱস্থা দেখি উদ্বিগ্ন শিক্ষামন্ত্ৰী। কিছু সংখ্যক বিদ্যালয়ত পুনৰ অনুষ্ঠিত কৰা হ'ব গুণোৎসৱ। 1 ফেব্ৰুৱাৰীত প্ৰাথমিক শিক্ষকে দেশজুৰি পালন কৰিব কলা দিন। পুৰণি পেঞ্চন নীতি বাতিলৰ বিৰোধিতা কৰি বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ শিক্ষক নিযুক্তিৰ দাবী ৰাজ্যজুৰি আবছুৰ অৱস্থান ধৰ্মঘট। মুখ্যমন্ত্ৰীৰ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰে নাড্ডাৰ বৈঠক। চলিত মাহতে ঘোষণা হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি। 3 নম্বৰ পৃষ্ঠাত আছে ক্ষতিপূৰণ দিব নোৱাৰিলে চৰকাৰে বন্ধ কৰক আঁচনি। PILৰ শুনানিক লৈ ক্ষুব্ধ হাইকোৰ্ট। 44 কোটিৰ বিপৰীতে মোকলাই দিলে মাত্ৰ 9 কোটি টকাহে। গুৰুত্বপূৰ্ণ আঁচনি এখনৰ দৰে বিষয় এটাত মুখৰ দৰে কাম কৰিছে সংশ্লিষ্ট বিষয়াই। 31 মাৰ্চৰ ভিতৰত বাকী ধন মোকলাই দিয়াৰ ব্যৱস্থা ল'বলৈ মুখ্য সচিবক নিৰ্দেশ। দুৰ্নীতিগ্ৰস্ত SCS বিষয়া অশ্বিনী দলেৰ বিয়াগুম কেলেংকাৰী। গুৱাহাটী শিৱসাগৰ ডিফুত চলিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান। পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ এজাহাৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীৰ তদন্তত ভয়ংকৰ তথ্য পোহৰলৈ। অপহৰণ ধন দাবী নিৰ্যাতনৰ অপৰাধত জড়িত সিংহমণি ৰিয়াং বলভদ্ৰ বৰ্মনক মাৰাথান জেৰা। SCERTৰ 105 কোটি টকীয়া কেলেংকাৰী। ষ্টেনগ্ৰাফাৰ ৰমিজউদ্দিনৰ ঘৰত CM ভিজিলেন্সৰ অভিযান। ভিজিলেন্সে লাভ কৰিলে উপাৰ্জনতকৈ বহু বেছি পৰিমাণে সম্পত্তি আহৰণৰ তথ্য। 5 নম্বৰ পৃষ্ঠাত আছে উমৰাংচুত কংগ্ৰেছৰ সজাতি দল অগপ তৃণমূল কংগ্ৰেছৰ দাবী। দেৱলাল গাৰ্লোছাৰ পত্নীক সুৰক্ষা দি AMDCয়ে চিমেণ্ট কোম্পানীক বেচিছে কয়লা। কণিকা হোজাই নটৰাজন আনন্দক গ্ৰেপ্তাৰৰ দাবী। উমৰাংচুত মৃত্যুৰ দুৱাৰদলিৰ পৰা বাচি অহা জালালুদ্দিন ইছলামৰ মৰ্মস্পৰ্শী বৰ্ণনা। পেটৰ তাড়নাত কয়লাৰ শ্ৰমিকৰ দুৰ্বিষহ জীৱন। নিদিয়ে হেলমেট। 3 ফুট উচ্চতা অন্ধকাৰ সুৰংগত শৰীৰ বেকা কৰি খান্দো কয়লা। এখন কাপোৰেৰে মেৰিয়াই সোমাই যাওঁ। সেইদিনা হঠাৎ পানী সোমাই আহিছিল খনিলৈ। পানীত শুই উপঙি আহি বাচিলোঁ। টেলিকোম্পানীত অসমীয়া ভাষা বিকৃতিকৰণ বন্ধৰ দাবী যুৱ ছাত্ৰৰ। শেহতীয়াভাৱে ভাৰত চৰকাৰৰ গৃহ বিভাগে বিভিন্ন টেলিকম নেটৱৰ্কৰ জৰিয়তে জনসাধাৰণক সজাগ কৰাৰ বাবে প্ৰচাৰ কৰা এক কলাৰ টিউনত অসমীয়া ভাষাক বিকৃত কৰাৰ কাৰ্যক তীব্ৰ গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। গুৱাহাটীৰ বাতৰিত আছে গুৱাহাটীত খোৱাপানীৰ তীব্ৰ সংকট। 3 মাহে পানী বিচাৰি হাহাকাৰ। গান্ধীবস্তিৰ পোহৰণীয়া শিলপুখুৰী চানমাৰী উলুবাৰীৰ বাসিন্দাৰ। দীঘলী পুখুৰী নুনমাটি উৰণ সেতু নিৰ্মাণৰ সময়ত ফটা পাইপ মেৰামতিক অনীহাত। ভয়াৱহ পৰিস্থিতি। খালী বাল্টি লৈ ভুক্তভোগীৰ খোৱাপানীৰ দাবী। খেলৰ বাতৰিত আছে 22 জানুৱাৰীত চেম্পিয়নছ ট্ৰফীৰ দল ঘোষণা। বুমৰাহৰ আঘাতে বিপদত পেলাইছে নিৰ্বাচকক। অন্তিম পৃষ্ঠাত আছে দেশত নিৰ্মিত তেজছ লাভ নকৰাত উদ্বিগ্ন ভাৰতীয় বায়ুসেনা প্ৰধানে ক'লে চীনে আহৰণ কৰিছে 6ষ্ঠ প্ৰজন্মৰ ষ্টেলথ যুদ্ধ বিমান। বেইজিঙে 2 বছৰৰ ভিতৰত পাকিস্তানক দিব অত্যাধুনিক যুদ্ধ বিমান। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীৰ ঘোষণা। গাড়ী দুৰ্ঘটনাত আহতই পাব 1.5 লাখ টকাৰ সাহায্য। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।